প্ৰথম কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া অপশ্যন এটো দিয়া আছে 4 আৱাৰ্ছ অপশ্যন বিটো দিয়া আছে 3 আৱাৰ্ছ অপশ্যন চিটো দিয়া আছে 1 আৱাৰ্ছ অপশ্যন ডিটো দিয়া আছে হাফ আৱাৰ্ছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1 আৱাৰ্ছ অৰ্থাৎ ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় 1 ঘণ্টা আগবঢ়া নেক্সট কুৱেশ্যনটো হৈছে বাৰ্ষিক স্বাস্থ্য জৰীপ 2011-12 অনুসৰি অসমৰ কোনখন জিলাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা সৰ্বনিম্ন অপশ্যন এটো দিয়া আছে ধুবুৰী অপশ্যন বিটো দিয়া আছে নগাঁও অপশ্যন চিটো দিয়া আছে কামৰূপ অপশ্যন ডিটো দিয়া আছে শিৱসাগৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কামৰূপত নেক্সট কুৱেশ্যনটো হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলাখন কোনখন অপশ্যন এটো দিয়া আছে মাজুলী অপশ্যন বিটো দিয়া আছে কামৰূপ মেট্ৰ' অপশ্যন চিটো দিয়া আছে চাউথ চালমাৰা মানকাছাৰ অপশ্যন ডিটো দিয়া আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি চালমাৰা মানকাছাৰ হৈছে অসমৰ আটাইতকৈ সৰু জিলা নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল অপশ্যন এটো দিয়া আছে 1985 অপশ্যন বিটো দিয়া আছে 1991 অপশ্যন চিটো দিয়া আছে 1997 অপশ্যন ডিটো দিয়া আছে 2005 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1997ত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কক বায়'স্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্যখনৰ নাম কি অপশ্যন এটো দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যন বিটো দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক অপশ্যন চিটো দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক অপশ্যন ডিটো দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুকলি কৰা ৰোপৱে মুঠ দৈৰ্ঘ্য কিমান অপশ্যন এটো দিয়া আছে 1.8 কিলোমিটাৰ অপশ্যন বিটো দিয়া আছে 2.4 কিলোমিটাৰ অপশ্যন চিটো দিয়া আছে 1.2 কিলোমিটাৰ অপশ্যন ডিটো দিয়া আছে 2.8 কিলোমিটাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আনচাৰ এ 1.8 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনখন বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী অপশ্যন এটো দিয়া আছে ধলেশ্বৰী অপশ্যন বিটো দিয়া আছে মধুৰা অপশ্যন চিটো দিয়া আছে চিংগোলা অপশ্যন ডিটো দিয়া আছে কথাখাল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মধুৰা নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এটো দিয়া আছে 1956 অপশ্যন বিটো দিয়া আছে 1959 অপশ্যন চিটো দিয়া আছে 1960 অপশ্যন ডিটো দিয়া আছে 1948 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান অপশ্যন এটো দিয়া আছে 550 কিলোমিটাৰ অপশ্যন বিটো দিয়া আছে 561 কিলোমিটাৰ অপশ্যন চিটো দিয়া আছে 564 কিলোমিটাৰ অপশ্যন ডিটো দিয়া আছে 570 কিলোমিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 564 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে লেডি কাৰ্জন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত হৈ আছিল অপশ্যন এটো দিয়া আছে মানাস নেশ্যনেল পাৰ্ক অপশ্যন বিটো দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক অপশ্যন চিটো দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক অপশ্যন ডিটো দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি কাজিৰঙা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন চহৰক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় অপশ্যন এটো দিয়া আছে নলবাৰী অপশ্যন বিটো দিয়া আছে ডিব্ৰুগড় অপশ্যন চিটো দিয়া আছে লখিমপুৰ অপশ্যন ডিটো দিয়া আছে তেজপুৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি তেজপুৰক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় অপশ্যন এটো দিয়া আছে মাজুলী অপশ্যন বি দিয়া আছে নলবাৰী অপশ্যন চি দিয়া আছে ডিব্ৰুগড় অপশ্যন ডি দিয়া আছে জাগিৰোড ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে অসম সমবায় মৰাপাট কল অসমৰ কোনখন ঠাইত অৱস্থিত অপশ্যন এ দিয়া আছে পঞ্চগাম অপশ্যন বি দিয়া আছে লখিমপুৰ অপশ্যন চি দিয়া আছে চিলঘাট ডি দিয়া আছে ননৈ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল আনচাৰ চি শিলঘাটত অৱস্থিত আৰু শিলঘাট আছে নগাঁও ডিষ্ট্ৰিক্টত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত মানাসক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল অপশ্যন এ দিয়া আছে 1990 অপশ্যন বি দিয়া আছে 1999 অপশ্যন চি দিয়া আছে 1998 অপশ্যন ডি দিয়া আছে 2021 ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল আনচাৰ এ 1990 চনত মানাসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ভৌগোলিক মাটিকালিৰ ক্ষেত্ৰত ডাঙৰৰ পৰা সৰুলৈ
তলত উল্লেখ কৰা অসমৰ জিলাকেইখন শুদ্ধক্ৰমে কোনটো? অপশ্যন এটো দিয়া আছে ওদালগুৰি, কোকৰাঝাৰ, বাক্সা, চিৰাং। অপশ্যন বি দিয়া আছে কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং। অপশ্যন চি দিয়া আছে ওদালগুৰি, কোকৰাঝাৰ, চিৰাং, বাক্সা। আৰু অপশ্যন ডি দিয়া আছে কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, কোকৰাঝাৰ, বাক্সা, তাৰপিছতে ওদালগুৰি, তাৰপিছতে চিৰাং। অসমতকৈ ডাঙৰ জিলাখন হৈছে এৰিয়াৰ ভিতৰত কাৰ্বি আংলং। জনসংখ্যাৰ ক্ষেত্ৰত সোধে তেনেহ'লে হ'ব নগাঁও। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? অপশ্যন এটো দিয়া আছে মানাস নেশ্যনেল পাৰ্ক। অপশ্যন বিটো দিয়া আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অপশ্যন চিটো দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক। অপশ্যন ডিটো দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু এই নেশ্যনেল পাৰ্কখন আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যনটো দিয়া আছে ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যন এ দি আছে নামৰূপ, ডিব্ৰুগড়। অপশ্যন বি দি আছে টুকলাই, যোৰহাট। অপশ্যন চি দি আছে গেৰুৱা, কামৰূপ। অপশ্যন ডি দি আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, গেৰুৱা, কামৰূপত কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপত্তি হোৱা নাই? অপশ্যন এটো দি আছে দিহিং ৰিভাৰ। অপশ্যন বি দি আছে কামেং ৰিভাৰ। অপশ্যন চি দি আছে দিবাং ৰিভাৰ। অপশ্যন ডি দি আছে কলং ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, কলং ৰিভাৰখন অৰুণাচলৰ পাহাৰৰ পৰা উৎপত্তি হোৱা নাই। দিহিং ৰিভাৰ, কামেং ৰিভাৰ আৰু দিবাং ৰিভাৰ এই তিনিখন ৰিভাৰ অৰুণাচলৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে চিৰাং জিলাই তলত উল্লেখ কৰা কোনখন জিলাৰ সৈতে সীমা ভাগ বতৰা নকৰে? অপশ্যন এটো দিয়া আছে নলবাৰী ডিষ্ট্ৰিক্ট। অপশ্যন বি দিয়া আছে বৰপেটা ডিষ্ট্ৰিক্ট। অপশ্যন চি দিয়া আছে বঙাইগাঁও ডিষ্ট্ৰিক্ট। অপশ্যন ডি দিয়া আছে নন অফ দিছ। শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, নলবাৰী ডিষ্ট্ৰিক্টে চিৰাং জিলাৰ সৈতে সীমা ভাগ বতৰা নকৰে। বাকী যি বৰপেটা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট এই দুইখন ডিষ্ট্ৰিক্টে চিৰাং জিলাৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এটো দি আছে 1947। অপশ্যন বি দি আছে 1950। অপশ্যন চি দি আছে 1955। অপশ্যন ডি দি আছে 1957। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, 1957 চনত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে সীমান্ত জ্ঞান আৰোহণ আঁচনিখন তলৰ কোনটো বিভাগৰ অধীনত পৰে? অপশ্যন এটো দি আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম। অপশ্যন বি দি আছে ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্ট অফ আছাম। অপশ্যন চি দি আছে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেমছ অফ আছাম। অপশ্যন ডি দি আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, বৰ্ডাৰ্ছ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম অফ আছাম। নেক্সট কুৱেশ্যনটো দিয়া আছে অসম আৰু আৰাকান অৱবাহিকাই কিমান মাটিকালি আগুৰি আছে? অপশ্যন এটো দি আছে 78,438 স্কোৱাৰ কিলোমিটাৰ। অপশ্যন বি দি আছে 1,16,000 স্কোৱাৰ কিলোমিটাৰ। অপশ্যন চি দি আছে 1,10,000 স্কোৱাৰ কিলোমিটাৰ। অপশ্যন ডি দি আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, 1,16,000 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন এটো দি আছে 1901। অপশ্যন বি দি আছে 1953। অপশ্যন চি দি আছে 1956। অপশ্যন ডি দি আছে 1960। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, 1960 চনত ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে শুদ্ধ? অপশ্যন এটো দি আছে মানাস নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ চেঞ্চুৰী ইন 1928। অপশ্যন বিটো দি আছে মানাস বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৱাজ ক্ৰিয়েটেড ইন 1950। অপশ্যন চিটো দি আছে ইট ৱাজ ৰিমুভ ফ্ৰম দ্য লিষ্ট অফ ৱৰ্ল্ড হেৰিটেজ ইন ডেঞ্জাৰ ইন 1992। অপশ্যন ডিটো দি আছে অল অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, মানাস নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ চেঞ্চুৰী ইন 1928। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? অপশ্যন এটো দি আছে 1990। অপশ্যন বি দি আছে 1999। অপশ্যন চি দি আছে 1998। অপশ্যন ডি দি আছে 2021। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, 1999 চনত ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে? অপশ্যন এ দি আছে কাছাৰ।
অপশ্যন বি দি আছে হাইলাকান্দি, অপশ্যন চি দি আছে কৰিমগঞ্জ, অপশ্যন ডি দি আছে তিনিচুকীয়া। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। কাছাৰ জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনখন জিলাই মিজোৰামৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? অপশ্যন এ দি আছে কাছাৰ, অপশ্যন বি দি আছে তিনিচুকীয়া, অপশ্যন চি দি আছে কৰিমগঞ্জ, অপশ্যন ডি দি আছে হাইলাকান্দি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। তিনিচুকীয়া জিলাই মিজোৰামৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলত উল্লেখ কৰা অসমৰ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে? অপশ্যন এ দি আছে ধেমাজি, অপশ্যন বি দি আছে তিনিচুকীয়া, অপশ্যন চি দি আছে ওদালগুৰি, অপশ্যন ডি দি আছে ডিমা হাছাও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। ডিমা হাছাৱে অৰুণাচল প্ৰদেশৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে। অসমৰ 8খন ডিষ্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। চৰাইদেউ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়। এই 8খন ডিষ্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে? অপশ্যন এ দি আছে 12.70 কিলোমিটাৰ, অপশ্যন বি দি আছে 89.72 কিলোমিটাৰ, অপশ্যন চি দি আছে 20.89 কিলোমিটাৰ, অপশ্যন ডি দি আছে 46.34 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 46.34 কিলোমিটাৰ। আৰু অসমে ত্ৰিপুৰাৰ লগতে আটাইতকৈ কম বাউণ্ডেৰী শ্বেয়াৰ কৰে, আটাইতকৈ বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰে মেঘালয়ৰ লগত। নেক্সট কুৱেশ্যনটো দিয়া আছে, বৰাক নদীৰ উৎপত্তি হৈছে অপশ্যন এ দি আছে নাগালেণ্ড, অপশ্যন বি দি আছে মণিপুৰ, অপশ্যন চি দি আছে মিজোৰাম, অপশ্যন ডি দি আছে আছাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। বৰাক নদীৰ উৎপত্তি হৈছে মণিপুৰৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে, এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? অপশ্যন এ দি আছে যোগীঘোপা, অপশ্যন বি দি আছে মোকালমোৱা, অপশ্যন চি দি আছে উজান বজাৰ, অপশ্যন ডি দি আছে জাগিৰোড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। জাগিৰোডত এছিয়াৰ আটাইতকৈ বৃহৎ শুকান মাছৰ বজাৰখন অৱস্থিত আৰু জাগিৰোডখন মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এ দি আছে 1970, অপশ্যন বি দি আছে 1975, অপশ্যন চি দি আছে 1985, অপশ্যন ডি দি আছে 1995। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1975 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন এ দি আছে ৰহা, অপশ্যন বি দি আছে ওৰাং, অপশ্যন চি দি আছে ছয়গাঁও, অপশ্যন ডি দি আছে হাজো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন অৱস্থিত ৰহাত। নেক্সট কুৱেশ্যনটো হৈছে, বৰনদী অভয়াৰণ্যখন ক'ত অৱস্থিত? অপশ্যন এ দি আছে মঙলদৈ, অপশ্যন বি দি আছে বজালি, অপশ্যন চি দি আছে বকো, অপশ্যন ডি দি আছে ওদালগুৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত বৰনদী অভয়াৰণ্যখন। নেক্সট কুৱেশ্যনটো দিয়া আছে, পানীদিহিং পক্ষী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে শিৱসাগৰ, অপশ্যন বি দি আছে লখিমপুৰ, অপশ্যন চি দি আছে যোৰহাট, অপশ্যন ডি দি আছে ডিমা হাছাও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। শিৱসাগৰ ডিষ্ট্ৰিক্টত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, বগীবিল দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন এ দি আছে 4940 মিটাৰ, অপশ্যন বি দি আছে 7020 মিটাৰ, অপশ্যন চি দি আছে 9500 মিটাৰ, অপশ্যন ডি দি আছে 2284 মিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 4940 মিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বগীবিল দলংখনে কোনকেইখন ঠাইক সংযোগ কৰিছে? অপশ্যন এটো দি আছে ধেমাজি এণ্ড ডিব্ৰুগড়, অপশ্যন বি দি আছে ধেমাজি এণ্ড মাজুলী, অপশ্যন চি দি আছে ধেমাজি এণ্ড গোৱালপাৰা, অপশ্যন ডি দি আছে ধেমাজি এণ্ড নাৰায়ণপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ধেমাজি এণ্ড ডিব্ৰুগড় এই দুয়োখন ঠাইক সংযোগ কৰিছে বগীবিল দলংখনে।